ওম শান্তি। মই জানো আপোনালোকে ব্ৰহ্ম মুহূৰ্তত ভগৱানৰ পৰা আশীৰ্বাদ লৈ নিজক পৰিৱৰ্তন কৰিছে, কিন্তু ঘৰৰ বাকীসকল বা আপোনালোকৰ সম্বন্ধীয়সকলক আপোনালোকে পৰিৱৰ্তন কৰিব পাৰিছেনে? যিবিলাক মানসিক অশান্তি আমি ঘৰবিলাকে ভোগ কৰি আছোঁ, সেইবিলাকক আপোনালোকে নাইকিয়া কৰিবৰ যত্ন কৰিছেনে? যত্ন কৰিব আপোনালোকে। আজি ভিডিঅ'টোত মই ক'ম, আপোনালোক সমৰ্থ হ'ব, কাৰণ আমি সকলো সমৰ্থ আত্মা। আমি যি চেষ্টা কৰোঁ, আমি আমাৰ কামত সদায় সমৰ্থ হ'মেই। ব্ৰহ্ম মুহূৰ্তৰ বিষয়ে আপোনালোকে জানেই। ব্ৰহ্ম মুহূৰ্তত কি এক ৰহস্যময় সময়। এই সময়ত ল অফ এট্ৰেকশ্যন বা আকৰ্ষণ শক্তি বহুত বৃদ্ধি পায়। বিশ্বব্ৰহ্মাণ্ডৰ যি আকৰ্ষণ শক্তি, সেই আকৰ্ষণ শক্তিয়ে আমাক সকলোকে আকৰ্ষণ কৰে, আমাৰ মন আকৰ্ষণ কৰি দিয়ে। এই শক্তিক মহাজাগতিক শক্তি নাইবা কস্মিক এনাৰ্জি বুলি কোৱা হয়। ব্ৰহ্ম মুহূৰ্তত গোটেই বিশ্বব্ৰহ্মাণ্ডত পজিটিভ এনাৰ্জি নিৰ্গত হয়, আৰু আমাৰ মনবিলাক উৎসাহ উদ্দীপনাৰে ভৰি ফুৰে। মানুহৰ মনত মগজুত সেই সময়ত মেলাটনিন বুলি এবিধ হৰম'ন নিৰ্গত হয়। এই হৰম'নবিলাকে মগজু শীতল কৰে। তাৰোপৰি আমি যিহেতুকে ৰাতি শুই থাকোঁ, ব্ৰহ্ম মুহূৰ্তৰ ৰাতিপুৱাৰ আগে আগে আমাৰ মন অৱচেতন মন জাগৃত হয়। আমি মনে যি বিচাৰোঁ, বাহ্যিক মনটোৱে, সচেতন মনটোৱে যি বিচাৰোঁ, অৱচেতন মনে তাক কাৰ্যত পৰিণত কৰে। এই সময়ত কোনো ট্ৰেফিক নাথাকে, কাৰো মনত বেয়া ভাৱ নাথাকে, নেতিবাচক ভাৱ নাথাকে, অপ্ৰয়োজনীয় ভাৱ নাথাকে, হুলস্থুল নহয়, কাৰণ গোটেই পৃথিৱীখন তন্দাত ব্যস্ত থাকে। সকলো মানুহ শুই থাকে, গতিকে কোনো ট্ৰেফিক হুলস্থুল নাথাকে। যেনেকৈ আমি পথৰ কাষত ট্ৰেফিক থাকে, জাম হ'লে ট্ৰেফিকে কি কৰে, ৰাস্তাইদি যাবলৈ বাধা দিয়ে। সেই সময়ত কিন্তু সেইদৰে কোনো ট্ৰেফিক নাথাকে। এই সময়ত যি আমি সংকল্প কৰোঁ, সেই সংকল্পত যি বীজ ৰুওঁ, সেই বীজ সদায়ে শক্তিশালী হয় আৰু বীজে ভাল ফল দিয়ে। এই সময়তে ঋষিমুনিসকলে ধ্যান কৰে, ছাত্ৰ ছাত্ৰীয়ে পঢ়ে, কিছু লোকে খোজ কাঢ়ে, কিছুৱে দৌৰে। সকলোৱে জানে যে এই সময়ত বিশুদ্ধ অক্সিজেন বায়ুমণ্ডলত নিৰ্গত হয়, আৰু এই সময়ত আমি যি কাম কৰোঁ, প্ৰকৃতিয়ে আমাক সহযোগ কৰে। প্ৰকৃতিৰ ক্ৰিয়েটিভ এনাৰ্জি এই সময়ত বৃদ্ধি পায়, অৰ্থাৎ সৃষ্টিমূলক যি শক্তি প্ৰকৃতিৰ বৃদ্ধি পায়, সেই শক্তি আমালৈ পঠিয়াই দিয়ে। আমি আপোনালোকক ক'বলৈ গৈছোঁ, আমি যদি নিজকে মাষ্টাৰ ৰচয়িতা, মাষ্টাৰ বৰদাতা বুলি আমাক নিজকে ভাবি লওঁ, কাৰণ এই ব্ৰহ্মাণ্ডখনৰ ৰচয়িতা হৈছে সৰ্বশক্তিমান ভগৱান, আৰু তেওঁই আমাক বৰদান দিয়ে। আমি তেওঁৰ সন্তান, গতিকে আমি মাষ্টাৰ ৰচয়িতা হ'ব পাৰোঁ, বৰদাতা হ'ব পাৰোঁ। ভগৱান আমাৰ ওপৰত, তেওঁ আমাক দিয়ে। আমি যিখিনি লোকক আমি এই শক্তি বা জ্ঞান দিবলৈ ওলাইছোঁ, আমি তেওঁলোকৰ ওচৰত মাষ্টাৰ ৰচয়িতা হৈ পৰিম, আৰু আমি তেওঁলোকক বৰদান দিম। কাৰ পৰা ল'ম? ভগৱানৰ পৰা আমি বৰদান লৈ আমি তেওঁলোকক দিম। এইখিনিতে আমাৰ উপাৰ্জন হয়, এইকণ সময়তে আমি উপাৰ্জন কৰিম। আমি বাস্তৱ জীৱনত চাকৰি কৰি বা ব্যৱসায় বাণিজ্য কৰি টকা পইচা উপাৰ্জন কৰোঁ, সেইখিনি আমি জমা কৰোঁ আৰু নিজৰ ঘৰৰ কাৰণে খৰচ কৰোঁ। এতিয়া আমি যি ব্ৰহ্ম মুহূৰ্তত জমা কৰিব, সেয়া আমাৰ আন্তৰিক জগতখন আমাৰ মনে গ্ৰহণ কৰিব। তাৰ কিছুমান আমি নিজৰ কাৰণে জমা কৰি ৰাখিম, কাৰণ আমি নিজেও ঠিকমতে থাকিব লাগিব, আমাৰ স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগিব, আমি সুখী হ'ব লাগিব, আনন্দিত হ'ব লাগিব। সেইদৰে আমি যদি সমাজখনৰ লোকসকলক সুখী আনন্দিত কৰি স্বভাৱ চৰিত্ৰ ভাল নকৰোঁ, তেতিয়া আমি জানো সুখেৰে থাকিব পাৰিম? গতিকে আমি তেওঁলোকক কি কৰিব বোলে, তেওঁলোকৰ কাৰণে আমি উপাৰ্জন কৰিম। নিজৰ কাৰণে অলপ থৈ দিলোঁ, বাকীখিনি তেওঁলোকৰ সুখ শান্তি বা তেওঁলোকৰ স্বভাৱ পৰিৱৰ্তনৰ কাৰণে আমি ৰাখিলোঁ। আমি উচ্চ হয়, আমি কাৰণ ভাল চিন্তা কৰিছোঁ, আমি আধ্যাত্মিক চিন্তা কৰিছোঁ, ভগৱানৰ লগত সদায় যোগযুক্ত হৈ থাকোঁ। কিন্তু আমি যেতিয়া অমৃতবেলা সদায় ভগৱানৰ লগত নিজৰ মনত যোগযুক্ত কৰিম, তেতিয়া আমি আৰু উচ্চ স্তৰলৈ গুচি যাম। এই সময়ত আমাৰ কি হ'ব? চেতনা বৃদ্ধি হ'ব, বুজি পোৱাৰ শক্তি বাঢ়িব, আৰু আমি জ্ঞান পাম। আমাৰ মনে সেই জ্ঞান গ্ৰহণ কৰিব, আৰু সেই জ্ঞান ইমানেই বিস্তৃত হ'ব যে আমাৰ নিজৰ কাৰণে লৈও আমি আনক বিলাই দিব পাৰিম। আমাৰ লাভ হ'ব, যিখিনি লাভ হ'ব
আমি সেইখিনি কৈ আপোনালোকক শেষ কৰিব নোৱাৰিম। ইমানেই লাভ হ'ব, জীৱনবিলাক ইমান সুখ শান্তিৰে ভৰি পৰিব, মই আপোনালোকক তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। আপোনালোকে যদি এই সময়ত নিজকে ব্ৰহ্ম মুহূৰ্তত ভগৱানৰ লগত সংযোগ কৰে, তেতিয়া আপোনালোকৰ লাভ হ'ব। তেতিয়ালৈকে আপোনালোকে ক'বলৈ বাধ্য হ'ব যে সঁচাকৈ আমি যে কি বিচাৰি আছিলোঁ। এতিয়া আমি জনসাধাৰণলৈ যেতিয়া প্ৰেৰণ কৰিম, তেওঁলোকৰ মন আনন্দৰে ফুৰি পৰিব, তেওঁলোক সন্তুষ্ট হ'ব। কিছুমানে শান্তি শান্তি বুলি শান্তি বিচাৰি ফুৰিছে, শান্তি পোৱা নাই, তেওঁলোকে শান্তি পাব। বা কিছুমান দুৰ্বল লোক সবল হ'ব, তেওঁলোকৰ মন বিপদগামিতাৰ পৰা তেওঁলোকে সুপথে পৰিচালিত হ'ব পাৰে নহয়, পৰিবই। কাৰণ এই সময়ত পৰিৱৰ্তনৰ সময়। যি লোকে ব্ৰহ্ম মুহূৰ্তত ভগৱান আৰু ভাগ্যৰ স্মৃতিত থাকে, তেওঁ আনৰ ভাগ্যও বনাব পাৰে। মই আপোনালোকক কৈছোঁ, আপোনালোকে যদি ভগৱানক বিশ্বাস কৰে, নিজৰ ভাগ্যখন লৈ যদি আপুনি গৌৰৱান্বিত হয় বা ভাগ্যখন আপোনালোকে সলাব পাৰোঁ বুলি ভাবে, আপোনালোকে ব্ৰহ্ম মুহূৰ্তত ভগৱানৰ লগত নিজৰ মনক সংযোগ কৰিব। আৰু এই সময়ত আমি আমাৰ অৰিজিনেল যিটো স্মৃতি, অনাদি স্মৃতিত আমি কি আছিলোঁ, সুখ শান্তি আনন্দত আছিলোঁ, সেই স্মৃতি যদি মনলৈ আনো, তেতিয়া আমাৰ মনত আমি কি ক'ব, আমি আনৰ ভাগ্য আমাৰ স্মৃতিৰে, সুখ শান্তি আনন্দৰ স্মৃতিবিলাকেদি আমি আমাৰ ভাগ্য গঢ়িব পাৰোঁ। কাৰণ আমি সৌভাগ্যৱান, আমি ভগৱানক পাইছোঁ। মই আপোনালোকক ক'ব খোজোঁ যে ডাঠি ক'ব পাৰোঁ যে আমি ভগৱানক পাইছোঁ, গতিকে সৌভাগ্যৱান। ভগৱানৰ চিনাকি যদি আপোনালোকে আনকো দিয়ে, আপোনালোক সৌভাগ্যৱান হৈ যাব। এতিয়া আমি মাষ্টাৰ বৰদাতা হ'লোঁ, আৰু মাষ্টাৰ বৰদাতা হৈ ভগৱানৰ পৰা সুখ শান্তিবিলাক আমি আনিলোঁ। মেডিটেশ্যনৰ বা ধ্যানৰ যোগেদি তেওঁৰ লগত মনক সংযোগ কৰাই সুখ শান্তি আনন্দ আদি আনিলোঁ। অমৃত বেলা ভগৱানে আমাক এই ইনজেকশ্যনটো দি দিলে। তেওঁ কাৰ মাৰি দিলে, সেই কাৰ আমাৰ কি হ'ল, আত্মাত লাগিলে, আত্মাত কি কৈছে, সেই কাৰৰ ইনজেকশ্যন বা সেই ইনজেকশ্যনৰ যোগেদি আমাৰ আত্মাত ভিটামিনখিনি সোমাই গ'ল। সুখ শান্তি আনন্দ বুলি গোটেই মগজুৱে ধৰি ল'লে। আৰু সেই ভিটামিনখিনি আমি কি কৰিলোঁ, আমি কৰিছোঁ, হয় নিজে কৰিছোঁ, কিন্তু আমাক কৰাইছে সেইখিনি স্বয়ং পৰম পিতা পৰমাত্মাই কৰাইছে। সেই ভিটামিনখিনি যি যেনেদৰে পৃথিৱীত ভিটামিনৰ যাৰ যি অভাৱ হৈছে, সুখ শান্তি আনন্দৰ অভাৱ হৈছে, আমি তেওঁলোকক বিলাই দিলোঁ। তেওঁলোকক শুই থাকোঁতে তেওঁলোকৰ ছাবকনচিয়াছ মনে ধৰি ল'লে। আমি তেওঁলোকৰ চেহেৰাটো মনত পেলালোঁ, তেওঁলোকৰ আত্মাটো ক'ত আছে মনত পেলালোঁ। আত্মাটো দুই ভুকুটিৰ মাজত আছে, আমি তেওঁলোকৰ চেহেৰাটো মনত পেলাই দুই ভুকুটিৰ মাজলৈ আমি ভিটামিনখিনি ঢালি দিলোঁ। লোৱা আত্মা লোৱা, এয়া ভগৱানে তোমালোকৰ কাৰণে দিছে, তোমাক ভগৱানে বহুত ভাল পায়। আমি ভাল পাওঁ, ভগৱানেও তোমাক ভাল পায়। আৰু তেওঁলোকে তেতিয়া অনুভৱ কৰিব, তেওঁ ছাবকনচিয়াছ বনে, হয় আমি ইমান দিনে যিখন জগতত আছিলোঁ, এইখন জগত দেখোন সম্পূৰ্ণ বেলেগ, আমাক সুখ শান্তিহে লাগে। আৰু তেওঁলোকে যেতিয়া অনুভৱ কৰিব, তেওঁলোকৰ মনৰ তৃষ্ণা নাইকিয়া হ'ব, তেওঁলোকে ইমান দিন যি বিচাৰি আছিলে সেইখিনি পাব। আৰু আমি কি কৰিছোঁ, আমি তেওঁলোকৰ দুখ শান্তি নিবাৰণৰ কাৰণ হৈ পৰিম। আৰু তেওঁলোকক যি দিলোঁ, দিয়াৰ বাবদ প্ৰকৃতিয়ে কি কৰিব, আমি আনক দিলে কি হয়, নিজলৈ বেছি আহে। গতিকে প্ৰকৃতিয়ে তাৰ দুগুণ আমাক দিব। প্ৰকৃতিয়ে মানে ভগৱানে প্ৰকৃতিৰ দ্বাৰা আমাক দিয়াই দিব, আৰু আমাৰ জীৱনটো আৰু বেছি সুখ শান্তিৰে ভৰি পৰিব। সেয়েহে মই আপোনালোকক কওঁ, আমি নিজে সন্তুষ্ট অকলে হ'ব নোৱাৰোঁ। আমি যদি আমাৰ পৃথিৱীখনৰ, আমাৰ সম্বন্ধীয়খনক, সম্পৰ্কীয়খনক যদি সম্পৰ্কীয়সকলক যদি সলনি কৰিব পাৰোঁ, তেতিয়াহে আমি প্ৰকৃত আনন্দ লাভ কৰিব পাৰিম, আমাৰ মন খুচিৰে ভৰি পৰিব। ধন্যবাদ। ওম শান্তি।